লখিমপুৰত সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা সংখ্যালঘু নিবনুৱা যুৱকসকললৈ ই-ৰিক্সা বিতৰণ। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা সংখ্যালঘু নিবনুৱা যুৱকসকললৈ ই-ৰিক্সা বিতৰণ কৰে। লখিমপুৰ নৱনিযুক্ত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, বিধায়ক মানৱ ডেকাৰ লগতে উত্তৰ লখিমপুৰ সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ কেৰামত আলীৰ উপস্থিতিত 10গৰাকী নিবনুৱা যুৱকক ই-ৰিক্সা বিতৰণ কৰে। লখিমপুৰৰ পৰা ইছৰাকুল ইছলামৰ ৰিপৰ্ট, নিউজ আপডেট। সংখ্যালঘু পৰিক্ৰমা বিভাগৰ দ্বাৰা সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা আজি সংখ্যালঘু নিবনুৱা যুৱকসকলৰ মাজত আমি 10খন ই-ৰিক্সা বিতৰণ কৰিছোঁ লখিমপুৰ বিধানসভা সমষ্টিত। মই আশা কৰিছোঁ তেওঁলোকে ইয়াক এক জীৱিকাৰ পথ হিচাপে লৈ জীৱনত আগবাঢ়ি যাব পাৰে আৰু পৰিয়ালকো পোহপাল দিব পাৰে বা ল'ৰা ছোৱালীক শিক্ষাদানৰ ক্ষেত্ৰত সহায় হ'ব পাৰে।